মানে গাড়ীখনৰ যিটো কালাৰ এইটো এক্সাক্ট বনোৱা হয় আৰু বনাইহে তাত পেইণ্ট কৰা হয়। চিয়াৰ্ছ মেচিন আছে। যদি বোলে আপোনাৰ এপ্ৰনটো মাৰ খাই আহিছে, আমি বোলে সেইটো এপ্ৰন কাষ্টমাৰে নবদলাওঁ বুলি ভাবিছে, নহ'লে আমি তাৰ থ্ৰুৱেদি পুল কৰি পিনে এইটো আমি চিধা কৰি পিনে আকৌ তাৰ মেচিন স্কেল আছে, স্কেলৰ সহায়ত জুখি মেলি ৰিপেয়াৰ কৰি দি দিব পাৰোঁ। মানে এইবোৰ এক্সিডেন্সিয়েল গাড়ী বা এক্সিডেণ্টেল গাড়ীও আমি ইয়াত ৰিপেয়াৰ কৰিব পাৰোঁ। আৰু আপোনাৰ ৰিনিউৱেলো আছে, আপোনাৰ তাত আপোনাৰ ক্লেইমৰ প্ৰচেছো আছে। ফুল্লি হাই টেকনলজি আৰু সকলো সুবিধা ইয়াত আপোনালোকে এংগেজ কৰিছে। আৰু ৰুম কাষ্টমাৰ বহিব পৰা ৰুমটো কিন্তু বহুত বেছি এট্ৰেক্টিভ, আৰু ইয়াৰ পৰা আপোনালোকে চাই থাকিব পাৰিব গাড়ী কি কাম চলি আছে, আপোনাৰ গাড়ী কি হৈ আছে, এই গোটেই বস্তুবোৰ আপোনালোকে নিৰীক্ষণ কৰিব পাৰিব। আমি আহিছোঁ আজি শিৱসাগৰ একমাত্ৰ উন্নত প্ৰযুক্তিবিদ্যাৰে আগবঢ়াই নিয়া এটা ডিলাৰ, যিটো মাৰুতি চুজুকি নেক্সা ডিলাৰ, জেংকো অটোটেক বুলি কোৱা হয়। শিৱসাগৰৰ বেতবাৰীস্থিত এই উন্নত মানদণ্ডৰ যিটো ডিলাৰ, ইয়াত তেওঁলোকে টেকনলজি ইউজ কৰিছে, যিবোৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে এই ডিলাৰটো আগবঢ়াই নিছে। আমি ভিতৰলৈ যাম আৰু ইয়াত মাৰুতিৰ প্ৰতিখন গাড়ী ইয়াত ছাৰ্ভিচিং কৰা হয়। যিকোনো গাড়ীৰ মাৰুতিৰ যিকোনো গাড়ী ইয়াত ছাৰ্ভিচিং কৰা হয় অতি সুন্দৰভাৱে মই আপোনালোকক দেখাইছোঁ। আৰু ইয়াত কিছুমান এনেধৰণৰ টেকনলজি আছে যিবোৰ আপোনালোকে দেখিলে আচলতে আচৰিত হ'ব। প্ৰথম এই বস্তুটো কি হয় এইটো আপুনি বুজাই ক'ব। আণ্ডাৰবডি ছেটিং কৰিব পাৰি। ইয়াত যেতিয়া গাড়ীখন ছাৰ্ভিচিঙত আহিব, যদি কাষ্টমাৰে ক'ৰবাত লগাই আনিছে আমিতো গম নাপাম কিবা লৈ আনিছে, তেতিয়া আমি ইয়াত পটককৈ উঠাই লৈ চেক কৰি ল'ব পাৰোঁ। মানে প্ৰথম অৱস্থাত গাড়ীখন আনি ইয়াত চেক কৰা হয়, এইটো দাঙি লৈ ওপৰলৈ তলৰ পৰা পৰ্যবেক্ষণ কৰা হয়, তাৰ পাছত ভিতৰলৈ লৈ যোৱা হয়, ছাৰ্ভিচিঙত দি দিয়া হয়। তাৰপাছত ছাৰ্ভিচিং কৰি মেলি হোৱাৰ পিছত আকৌ ইয়ালৈ চেক কৰিব লাগে। চেক কৰি মানে কাষ্টমাৰ ছেটিছফাই হয় নাই কাষ্টমাৰ। তাৰ পাছত আৰু ভিতৰলৈ কি আছে দেখা যাব, ভিতৰত আচলতে কি কি আছে কৰিব মনোজ দা। এইটো কি হয়? এইটো হ'ল নাইট্ৰজেন। এইটো হ'ল আমাৰ এচি চেক কৰিবৰ কাৰণে, আপোনাৰ এচিটো ফিল আপ কৰিবৰ কাৰণে ভেকুৱাম সকলো ইয়াতে কৰিব পাৰি। ভেকুৱাম বোলে তেওঁৰ যদি গেছ অলপ আছেও বাচি, তেতিয়াহ'লে আমি ইয়াত ৰিকভাৰী কৰি ল'ব পাৰোঁ। ৰিকভাৰী কৰি আকৌ ফুল ফিল আপ কৰিব পাৰোঁ ভেকুৱাম কৰি পিনে। আৰু এইটো হ'ল আমাৰ নাইট্ৰজেন চিষ্টেম। গাড়ীত আজিকালি প্ৰায়ভাগ গাড়ীয়ে নাইট্ৰজেন বিচাৰে, সেইকাৰণে আমি নাইট্ৰজেন ব্যৱস্থা ৰাখিছোঁ, যাতে কাষ্টমাৰক আমি ছাৰ্ভিচিঙত আহিলে নাইট্ৰজেনটো দিব পাৰোঁ। আৰু গোটেই আপোনালোকৰ ছাৰ্ভিচিং যিটো চেণ্টাৰ এইটো যথেষ্ট ডাঙৰ হৈছে। এইটো হ'ল আমাৰ 3D এলাইনমেণ্ট মেচিন। আমি যেতিয়া ৰেম্পত গাড়ীখন লগাই লওঁ, তাৰপাছত আমি এলাইনমেণ্ট কৰিবলৈ হ'লে আমি গাড়ীখন বেলেগ ঠাইলৈ নিব দৰকাৰ নাই। মেচিনটো আমি এলাইনমেণ্টৰ জেগালৈ নি কি কয় ৰেম্পলৈ নি পিনে টুপষ্ট লিফ্টলৈ নি পিনে আমি তাতে এলাইনমেণ্ট কৰি দিব। ফুল্লি হাই টেকনলজি আৰু সকলো সুবিধা ইয়াত আপোনালোকে এংগেজ কৰিছে। আৰু তাৰপাছত ইয়াতে আছে এইকেইটা টুপষ্ট লিফ্ট জেনেৰেলি চবতে থাকেই। এখন, দুখন, তিনিখন, চাৰিখন গাড়ী মানে কৰিব পাৰি। তাৰপিছত নিউমেটিক গানো আছে আমাৰ, যাতে আমি কোনোবা নট বলটো আমি যদি হাতেৰে খুলিব পৰা অৱস্থাত নাথাকে, তেনেহ'লে আমি নিউমেটিক গান ইউজ কৰি পিনে আমি সেইটো খুলিব পাৰোঁ। অতি সুন্দৰকৈ। আৰু ইয়াত মাৰুতিৰ মানে সকলোবোৰ গাড়ী মাৰুতি অল ভেৰিয়েণ্ট হয়, এইনা হওক নেক্সা হওক, নেক্সা হওক, আমি সকলো মাৰুতি গাড়ীয়ে ইয়াত ছাৰ্ভিচিং কৰিব পাৰোঁ। আৰু এইবোৰ এক্সিডেন্সিয়েল গাড়ী বা এক্সিডেণ্টেল গাড়ীও আমি ইয়াত ৰিপেয়াৰ কৰিব পাৰোঁ। আৰু আপোনাৰ ৰিনিউৱেলো আছে, আপোনাৰ তাত আপোনাৰ ক্লেইমৰ প্ৰচেছো আছে। আমি কিমান ইঞ্চুৰেঞ্চ ক্লেইমো কৰাওঁ, বা আপোনাৰ কেছ পেমেণ্ট দি বনাবলৈ হ'লেও আমি এক্সিডেণ্ট গাড়ী বনাব পাৰোঁ। এতিয়া মিনিমাম এইটো ডেমেজৰ ওপৰত নিৰ্ভৰ কৰে, কিমান দিন লাগে। কাষ্টমাৰে যদি 0 ডে থাকে, তেনেহ'লে তেওঁ মাত্ৰ 1000 টকাতে গাড়ীখন ৰিপেয়াৰ হৈ যায়। যদিহে 0 ডে বা কনজিউমেবল থাকে, 1000 টকা দিলেই হৈ যায়। আৰু যদি 0 ডে বা কনজিউমেবল নাথাকে, তেতিয়াহে তেওঁৰ পাৰ্চেণ্টেজ হিচাপে ভৰিব লগা হয়। আৰু গাড়ীখন আমি বস্তু অহাৰ লগে লগে ডেমেজৰ ওপৰত নিৰ্ভৰ কৰে সেইখন গাড়ী কিমান দিন লাগিব। কিছুমান গাড়ী হয়তো কিছুমান গাড়ী যদি আমাৰ পাছ ইয়াত এভেইলেবল থাকে, তেনেহ'লে 2-3 দিনতে ওলাই গুচি যাব মাইনৰ গাড়ী। আৰু যদি অলপ মেজৰ হয়, তেনেহ'লে আমি যিখিনি পাৰ্টছ নাই অৰ্ডাৰ দিবলগীয়া হয়, পাৰ্টছখিনি আহোঁতে আমাৰ মিনিমাম 15 দিন সময় লাগে। 15 দিনৰ পিছত গাড়ীখন ৰিপেয়াৰিং কৰিব পাৰোঁ। ঠিক আছে। আৰু কি আছে ইয়াত আপোনালোকৰ পাৰ্টছৰ ক্ষেত্ৰত গোটেই পাৰ্টছবোৰ ইয়াতে উপলব্ধ নে কি? বৰ্তমান আমাৰ এভেইলেবল আছে। ইয়াত যিকোনো পাৰ্টছ মানে আপোনাৰ বিচাৰিলে আমাৰ স্পেয়াৰ পাৰ্টছৰ মেনেজাৰ আছে, তেওঁলোকে পাৰ্টছবিলাক ইয়াৰ পৰা উলিয়াই দি দিয়ে, সকলো উপলব্ধ হয়। আৰু এতিয়া যিটো ডেমেজ আমি দেখিছোঁ, ডেমেজ গাড়ী এতিয়া বনাবলৈ হ'লে বডিটো বা কালাৰিঙৰ ক্ষেত্ৰত এই বস্তুটো কেনেকৈ ইয়াত পুৰা টোটেল যিটো পিয়'ৰ আগৰ কালাৰ সকলোবোৰ কৰা হয় নে কি? আমাৰ প্ৰথমতে আহিলে আমাৰ এই চিয়াৰ্ছ মেচিন আছে। যদি বোলে আপোনাৰ এপ্ৰনটো মাৰ খাই আহিছে, আমি বোলে সেইটো এপ্ৰন কাষ্টমাৰে নবদলাওঁ বুলি ভাবিছে, নহ'লে আমি তাৰ থ্ৰুৱেদি পুল কৰি পিনে এইটো আমি চিধা কৰি পিনে আকৌ তাৰ মেচিন স্কেল আছে, স্কেলৰ সহায়ত জুখি মেলি ৰিপেয়াৰ কৰি দি দিব পাৰোঁ। মানে পুৰা আগৰ দৰে আকৌ এইটো চেঞ্জ নকৰিলেও চলি যায়, মানে কাষ্টমাৰৰ ওপৰতে ডিপেণ্ড কৰে। তাৰপিছত আছে আমাৰ ডেণ্ট পুলাৰ মেচিন আছে। এইটো হ'ল আপোনাৰ যাৰ টুপল লিফ্ট, আমাৰ ডেণ্ট পুলাৰটো দেখাই দিয়ে। আমাৰ ডেণ্ট পুলাৰ মেচিন, যিটো আমাৰ ডেণ্টবিলাক আমি পুলিং কৰি পিনে উলিয়াব পাৰোঁ। এইটো এইটো হ'ল মিগ ৱেল্ডিং মেচিন, যিটোৱে আজিকালি গেছ ইউজ কৰিলে সকলো কাষ্টমাৰৰ প্ৰব্লেম থাকে বা ডিছছেটিছফাইড হয়, কাৰণ পাছলৈ লাহে মামৰ ধৰিব ধৰে। সেইকাৰণে আমি মিগ ৱেল্ডিং ইউজ কৰোঁ, যাতে মামৰ নধৰক। এইটো হ'ল আমাৰ পেইণ্ট মিক্সিং মেচিন। যিকোনো গাড়ী আহিলে আমি তাত চেক কাৰ্ড থাকে, চেক কাৰ্ডৰ সহায়ত আমি চাই লওঁ
গাড়ীখনত কি কালাৰ আছে সেইটো ভেৰিয়েণ্ট আমি ইয়াত বনাই পিনে আকৌ গাড়ীটো ইউজ কৰোঁ। মানে গোটেই কালাৰটো ইয়াত বনোৱা হয় বনোৱা হয় মানে গাড়ীখনৰ যিটো কালাৰ এইটো একজেক্ট বনোৱা হয় বনাইহে তাত পেইণ্ট কৰা হয় এইটো গোটেই বস্তুটো ইকুইপমেণ্টছটো আপোনালোকৰ ওচৰতে আছে মানে ইয়াতে আছে এইটো কিমান সময় লাগে এটা কালাৰ হেৰি কৰিবলৈ এটা কালাৰ বনাবলৈ মিনিমাম 20 মিনিট 20 মিনিটত কালাৰটো কমপ্লিট এতিয়া বোলে গাড়ী এখন কোনোবা আহিলে হঠাৎ বনাই কালাৰ কৰি লৈ যাওঁ এইটো কিমান দিন ৰাখিব লাগিব ইয়াত আনিব যদি মাইনৰ ডেণ্ট হয় যিটো বস্তু ধৰি লওক আপোনাৰ দৰ্জাখনত জাষ্ট স্কেচ কৰিছে তেনেহ'লে এইটো 4 ঘণ্টাৰ ভিতৰত কমপ্লিট হৈ যায় আৰু পেইণ্ট কোট কৰে পেইণ্ট কৰিবলৈ হ'লে আমাৰ এইটো হিট চেম্বাৰ আছে হিট চেম্বাৰৰ ভিতৰত পেইণ্ট কৰা হয় ভিতৰত পেইণ্ট কৰা ইয়াতে গাড়ী এইটো ৱাশ্বিঙৰ কাৰণে ইয়াত ৱাছ কৰা হয় তাৰ পাছতে একেবাৰে ভিতৰলৈ ৱাছ কৰি মেলি একেবাৰে উলিয়াই দিয়া হয় আমি ইয়াতে অট'মেটিক ৱাছ কৰিব পাৰোঁ ইয়াত কোনো মানুহৰ প্ৰয়োজন নাই হয় যদি অত্যন্ত বোকা থাকে তেতিয়াহে মানুহৰ প্ৰয়োজন ইয়াত মানুহৰ প্ৰয়োজন নাই ন মানুহৰ প্ৰয়োজন নাই এতিয়া গ্ৰাহক আহিলেও কাষ্টমাৰ যিসকল আহিব তেওঁলোকে গাড়ী ছাৰ্ভিচিঙত দি ইয়াত অতি সুন্দৰকৈ ৰেষ্ট ল'ব পাৰিব আৰু ৰেষ্ট ৰুমটো আমি দেখাইছোঁ এইটো হৈছে ৰেষ্ট ৰুম আৰু ইয়াত এতিয়া ইয়াত গ্ৰাহকে আৰামত কাষ্টমাৰে ৰেষ্ট ল'ব পাৰে আৰু এফালে তেওঁলোকৰ গাড়ী কি হৈ আছে চাই থাকিব পাৰে সম্পূৰ্ণ এটা উন্নত তথ্য প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই ডিলাৰটো এতিয়া আৰু গ্ৰাহকো ছেটিছফাই হৈছে নে যিমান এতিয়া নিছে বা যিমানে ছাৰ্ভিচ মেক্সিমামে ছেটিছফাই ডিলাৰটোৰ নাম হ'ল জেংকো অটোটেক নেক্সা শিৱসাগৰ ইয়াত আমি অকল নেক্সা নাখিলেও আমি এইনা নেক্সা সকলো গাড়ী আমি ছাৰ্ভিচিং কৰোঁ আৰু ৰিচিটেন ৰিপেয়াৰো আমি সকলো গাড়ীয়ে কৰোঁ মাৰুতি খালি সেইটো আছে আমাৰ বেটবাৰী হোণ্ডাই ডিলাৰ সন্মুখত আছে এয়া চাওক একদম সম্পূৰ্ণভাৱে যিটো ৰুম কাষ্টমাৰ বহিব পৰা ৰুমটো কিন্তু বহুত বেছি এট্ৰেক্টিভ আৰু ইয়াৰ পৰা আপোনালোকে চাই থাকিব পাৰিব গাড়ী কি কাম চলি আছে আপোনাৰ গাড়ী কি হৈ আছে এই গোটেই বস্তুবোৰ আপোনালোকে নিৰীক্ষণ কৰিব পাৰিব